ঋণ লৈ অসমক জুৰুলা কৰিছে বিজেপি চৰকাৰে। ২৬ত বিজেপি শাসনলৈ নাহে বুলি জনাৰ বাবেই অসমক দেউলীয়া কৰিব বিচাৰিছে বিজেপিয়ে। ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰিছে বিজেপিয়ে। সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন। ইতিমধ্যে বিধানসভা নিৰ্বাচনত নিজৰ শাসনৰ গাঁঠি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি আগবাঢ়িছে বিজেপি। ২০২৬ত পুনৰ শাসনৰ গাদীত বিৰাজ হ'বলৈ জনতালৈ ইখনৰ পিছত সিখনকৈ ন আঁচনি ৰূপায়ণ কৰিছে বিজেপিয়ে। পিছে কৰ পৰা আহিছে ইমান টকা? উল্লেখ কৰা প্ৰয়োজন যে বিজেপিৰ আঁচনিৰ টকা সন্দৰ্ভত মহাবিস্ফোৰণ ৰিপুণ বৰাৰ। বিজেপিৰ টকা সন্দৰ্ভত মন্তব্য কৰি ৰিপুণ বৰাই কয় যে ২৬ত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ নাথাকে বুলি গম পাই যধে মধে ঋণ লৈছে। ঋণ লৈ হিতাধিকাৰী সৃষ্টি কৰা হৈছে। কেগৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি ৰিপুণ বৰাৰ মহাবিস্ফোৰণ। বৰ্তমানলৈকে চৰকাৰে ১,৭৪,০০০ কোটি টকাৰ ঋণ লৈছে। চৰকাৰে লোৱা এই ঋণ আমি এতিয়াই পৰিশোধ কৰিব নালাগে, ইয়াক পৰিশোধ কৰিব লাগিব ৩ বছৰ পাছত। ২০২৯ত আমি সুদে মূলে মাৰিব লাগিব সকলো টকা। তেওঁ যে ঋণটো লৈ আছে, এই যে ঋণ এভৰিডে লৈ আছে, এই ঋণটোক আজি পৰিশোধ কৰিব তেওঁ নালাগে, কাইলৈ দিব নালাগে, তেওঁ দিবই নালাগে। এইটো যে ইয়াৰ চিষ্টেমটো হৈছে কি চিষ্টেম তেওঁ ভালকে জানে কি যে মই ২৬ত নাহো, মই ২৬ত নাহো, গতিকে মই যিমান পাৰো ঋণ লৈ গুচি যাওঁ, হেৰি ধাৰ মৰা বাৰ্ডেন মোৰ নপৰে। কাৰণ তাত কণ্ডিশ্যনটো কি আছে, ঋণৰ কণ্ডিশ্যনটো কেনেকুৱা আপোনালোকে চাব যে এই যে যিটো ঋণ আমাৰ লৈছে 1,74,000 crore যিটো ঋণ বেলেঞ্চ আছে, এইটো কেনেকে আমি পৰিশোধ কৰিব লাগিব এতিয়া নালাগে, আমি কেতিয়া কৰিব লাগিব এতিয়াৰ পৰা ৩ বছৰৰ পিছত, এতিয়াৰ পৰা অৰ্থাৎ ২৬ আমি 29ত দিব লাগিব কিমান 45,458 crores, অৰ্থাৎ টোটেল লোনৰ 18.56% আমি ৩ বছৰৰ পিছত দিব লাগিব এটা স্লেব। তাৰ পিছত কৈছে ৩ পৰা ৫ বছৰৰ পিছত ভিতৰত আমি দিব লাগিব এনডাৰ 29,763 crores, অৰ্থাৎ টোটেল লোনৰ 18.60%। এইটো হৈছে ৩ পৰা ৫ বছৰৰ পিছত। তাৰপিছত ৭ বছৰৰ পৰা ১০ বছৰৰ ভিতৰত আমি দিব লাগিব 48,849 crores, অৰ্থাৎ 30.68%। এইকেইটা স্লেবত এই যে 1,74,000 আমি ঋণ লৈছো, এইটো আজি হিমন্ত বিশ্বৰ কাৰণে ফূৰ্তিত আছে, তেওঁ কোনো লায়াবিলিটি নাই, তেওঁ দিব নালাগে, তেওঁ যিমান পাৰে লোন লৈ আছে, খৰচ কৰি আছে, হিতাধিকাৰীক দি আছে। তেওঁ ভালকে জানে মইতো নাহোৱেই, গতিকে মোক দিবলৈ দৰকাৰেই নাই, ৩ বছৰৰ পিছত যোন চৰকাৰ আহিব সিহঁতে দিব, মোক সিহঁতে কেনেকে দিয়ে দিয়ক, অসম বেছি দিয়ে, অসম বিক্ৰী কৰি দিয়ে, কেনেকে দিয়ে দিয়ক, মই মোৰ কামটো ভালকে চলাই যাওঁ, মোৰ টাৰ্মটো। দেট ইজ হিজ ইছ্যু, দেট ইজ হিজ থিংকিং। গতিকে সেইকাৰণে তেওঁ যধে মধে লোন লৈছে। এতিয়া আপোনালোকে চাওক, এই যে 10 বছৰ, এই 10 বছৰত আকৌ ঋণ ল'ব লাগিব। 10 বছৰত প্ৰথমতে আমি 1,74,000 crores আমি সুদৰ সৈতে, কেপিটেলটো দিব লাগিবই, সুদৰ সৈতে আমি মাৰিব লাগিব। ইন দি মিন টাইম এই 10 বছৰটো আমি চলিবলৈ আকৌ ঋণ লৈয়ে থাকিব লাগিব। তেতিয়া কি হ'ব, তেতিয়া কি কৰিব এই চৰকাৰখনে, কি কৰিব CAG সেইটোকে কৈছে যে ক'ৰ পৰা দিব তেতিয়া, কাৰণ এতিয়া যিটো অৱস্থাত ৰাজহৰ চ'ৰ্চ আছে সেইটোৱেই থাকিব, ইয়াতকে নেবাঢ়ে, মেক্সিমাম বাঢ়িলে 2%, 3% বাঢ়িব, আৰু এক্সপেণ্ডিচাৰ ইয়াতকে যথেষ্ট বাঢ়িব। আফটাৰ 10 years, আফটাৰ 7 years, আফটাৰ 5 years ইয়াতকে এক্সপেণ্ডিচাৰ যথেষ্ট বাঢ়িব, কিন্তু চ'ৰ্চ, ৰেভিনিউ অহাৰ চ'ৰ্চ নেবাঢ়ে, একেটাই থাকিব চ'ৰ্চ। গভৰ্ণমেণ্টে কি কৰিব, ক'ৰ পৰা কৰিব? তেতিয়া CAG এইটোকে কৈছে যে গভৰ্ণমেণ্টৰ কোনো অল্টাৰনেটিভ নাই বুলি কৈছে। এটাই অল্টাৰনেটিভ আছে, হয় গভৰ্ণমেণ্টে টেক্স ইম্প'জ কৰিব লাগিব, নহয় এক্সপেণ্ডিচাৰ কাট কৰিব লাগিব। এটা প্ৰশ্ন হয়, কোনে পৰিশোধ কৰিব এই বৃহৎ পৰিমাণৰ ঋণ?
যদিহে ঋণ পৰিশোধ কৰিব নোৱাৰে অসমতো সৃষ্টি হ'ব নেকি শ্ৰীলংকাৰ দৰে পৰিস্থিতি সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ এক্সপ্ৰেছ এণ্ড ভি লাইভ।